নমস্কাৰ। আজি ডাবুৰ খেলাৰে আৰম্ভ হৈছে ভিডিঅ'টো। ৰাতিপুৱাই আহি আজি পঢ়িবলৈ আহিছে। আচলতে গানৰ ছাৰ মাতিম বুলি ভাবিছিলোঁ, বন্ধৰ কাৰণে দেউতাকে পঢ়াবলৈ লৈছে। আজি জন্মাষ্টমী আছে কাৰণে স্কুল বন্ধ। যাৰ বোলে কৃষ্ণ ৰাধা হৈ যাবলৈ মন আছে সিহঁতক যাব দিছে। তাৰ মন আছিলে, কিন্তু তাৰ কৃষ্ণ হ'বলৈ আজি মানে তাৰ তেনেকৈ ড্ৰেছটো নাই কৃষ্ণ হোৱা, সেইকাৰণে আৰু ঘৰতে দেউতাকে পঢ়াই আছে। আকৌ খুৰাকো আহি গ'ল, এইবাৰ খুৰাকৰ লগত খেলিছে। তুল আৰু সি মানে চবৰে মৰমৰ যে। আকৌ অকণমানতে অভিমানো তাৰ, অকণমানতে দুখ পাই লিখি আছে কিবা, মানে লিখিবলৈ মন নাই তথাপিও জোৰত মানে লিখিছে আৰু। আকৌ এইটো আৰু খুৰাকেতো আৰু ক'বই যে নালাগে দে পঢ়িব, ইমান সৰুতে ইমান পঢ়াবলৈ হোৱা নাই দে, তেনেকৈ কয় আৰু। ইমানে বেছি কষ্ট কৰিলে, বেছি পঢ়িলে খুব বেয়া পায়। পঢ়িবতো লাগিবই, নহয় জানো? অৱশ্যে হয়, ময়ো নেচাৰেলি পঢ়িব দিওঁ, যেতিয়া মন যায় পঢ়িব আৰু মন নগ'লে নালাগে বুলি কৈ দিওঁ। এইবোৰ খেলা বস্তু গোটেই এইবিলাক আনিছে দেখিছেনে, জীৱ জন্তু এইবিলাক জ্যোতি বচালৈ দিয়া ককাকে দিছে, গোলাঘাটৰ ককাকে দিয়া সেই বস্তুবিলাক আনি লৈছে। এইটো আকৌ টেডি বেয়াৰ, সৰু টেডি বেয়াৰটো সি বৰ ভাল পায়, লগত লৈয়ে ফুৰে। আগতে গণেশ এজন আছিলে, সেইজন এতিয়া দেখোন নলয়। এতিয়া এইকেইটা পুতলা আৰু গোটেইকেইটা, গড় এটাও আছে। গোটেই বিচনাখন তাৰমানে একেবাৰে সিঁচৰিত কৰি লয় তাৰমানে সি খেলিবৰ কাৰণে। যি নহওক ভাল লাগে আৰু তাৰ এই খেলা ধূলাবিলাক চাই, নাচ বা গান। মই বোলে আজি মাতো নেকি ছাৰক, আকৌ অৱশ্যে সময়ো নহ'ব, আজিতো আৰু জন্মাষ্টমী ৰাতিহে নাম গাব। মই বোলে ওপৰলৈ উঠি যাওঁ, ফুলবিলাক চাওঁ। গোটেই ফুলবিলাক মই যে লৈ গৈছিলোঁ এয়া জগন্নাথলৈ, পুৰীলৈ গৈছিলোঁ, সেই চেগতে গছবিলাক গোটেই শুকাই আছে। তাৰমানে পানী দিয়ে সিহঁতে মাজে মাজে, কিন্তু ৰেগুলাৰ নিদিলে আকৌ শুকাই যায় নি। এইডাল জলকীয়াডাল অকণমান হৈছে, ফুলিছেও বাৰু, জলকীয়া এটা দুটা ফুলিছে। এইডাল লাগিলে কিমান যে ভাল লাগিব, ঘৰত ৰোৱা বস্তু এটা হ'লে খুব ভাল লাগে। ৰুওঁ, কিন্তু বান্দৰে আহি পেলাই ইয়াতে গোটেইবিলাক লণ্ড ভণ্ড কৰি থৈ যায়। এইডাল আকৌ সেইডাল বগৰীডাল দেই, মই যে সদায় দেখুৱাই থাকোঁ, মিঠা বগৰীডাল যে চবেই ভাল পায়, সেইডাল বগৰীয়ে। এতিয়াতো লগাৰ সময় হোৱা নাই, তথাপি দেখুৱাই দিছোঁ। দেখিছেনে পাতবিলাক কেনেকৈ সেউজীয়া হৈ গৈছে গোটেইবিলাক। এই তলৰ সেই গছবিলাক, এই লেচেৰা গছবিলাক হৈছে। আজি আকৌ তাৰমানে কাউন্সিলিং আছিলে। এয়া নিজৰ মাক দেউতাকে নিজৰ ল'ৰা বোৱাৰীক ঘৰৰ পৰা উলিয়াই খেদি দিব পাৰেনে? আজিকালি কি হৈছে মানুহবিলাকৰ ক'ব নোৱাৰোঁ, ইমান নিষ্ঠুৰ হৈছে। তাৰমানে ল'ৰা ছোৱালীৰ দুখ থাকে, এইটোতো হয়েই, সিহঁতে উঠি অহা ল'ৰা ছোৱালী ভুল কৰে, আৰু বোৱাৰীবিলাকেও বেলেগ এখন ঘৰৰ পৰা আহে, মিলোতে অলপ দিগদাৰ। এইটো বাচ্ছা আছে 4 মহীয়া, এই বাচ্ছাটোৰ সৈতে এই কেঁচুৱাটো, তাক দেখিলেওনো মৰম নালাগেনে বাৰু? নাই, নিব নোখোজে, নিনিয়ে তাৰমানে। এতিয়াতো উপায় নাই আৰু। এইটো কাউন্সিলিংটো কৰি আমি ওৱান ষ্টপৰ পৰা আহিলোঁ, আহি এয়া কমলাজিত সোমালোঁ। ভোকো লাগিছে আচলতে, আৰু কমলাজিখন ইমান যে ভাল লাগে, চাংচাৰিৰ কাষতে, আম্বেদকাৰ মিছনৰ কাষতে। এতিয়া মানে দলংখন পাৰ হৈ পাই অলপমান ৰং চাইড হয়, তথাপি আমি ঘূৰি মানে ৰং চাইডেদি হ'লেও আহিলোঁ আৰু। এইখন আহি আমি কিমান ধুনীয়া দেখিছেনে দোকান, পনীৰ পৰঠা ৰেষ্টুৰেণ্টখন বৰ ধুনীয়া। বিভিন্ন মানে খোৱা সামগ্ৰী আছে, যি মন যায় তাকে কৰিব পাৰি। আমি হেৰিখন চালোঁ, মেনুখন চাই মই বোলো পনীৰ পৰঠাকে খাওঁগৈ। সিহঁতে বোলে হ'ব, বোলে আৰু কিবা খাবি নেকি? বোলে নাখায়। ঠিক আছে, সিমান ভোকো লগা নাই, ইমান ভোক লাগি নাথাকে আবেলি, তথাপি অকণমান লাগিছিলে আৰু বোলো খাই লওঁ। মানে আমি বহি লৈ আৰু জানে নহয়, জয়শ্ৰী, বিনু আৰু মই, আৰু চাই পেলাই নাখায়। আমাৰ অটো যিজনে চলায় তেওঁ বোলে নাখায়, তেওঁ চাহে তলত, সেইকাৰণে চাহ তলত আকৌ চাহ মিঠাই যিমান ভেৰাইটিজ মিঠাই আছে নহয়, খুব ধুনীয়া ধুনীয়া। মই দেখুৱাই দিম বাৰু আপোনালোকক। এতিয়া ইয়াত ওপৰত আকৌ যিকোনো ভাত, পোলাও, বিৰিয়ানী, পৰঠা, চাওমিন, যি খাব খোজে খাব পাৰে। আমি এয়া মানে সাধাৰণভাৱে এই পনীৰ পৰঠাকে ল'লোঁ। কি ধুনীয়াকৈ দিছে মানে, ইমান নতুন টুকাৰীকৈ দিছে, ভাল লাগিছে সেইকাৰণে সজাই পৰাই। আৰু সেইখিনি আমি তৃপ্তিৰে মানে খাই ল'লোঁ আৰু খাই লৈ আমি মানে বিনুৱে কৈ আছে আৰু গাৰ্গীৰ খং উঠিব তাই খাই থাকিলে। হয়ো কথাটো, ছোৱালীৰ মনত পৰে ন নিজৰ ল'ৰা ছোৱালীয়ে। এয়া হোটেলখনৰ কিবা দেখিছেনে? আমি খাই বৈ আমাৰ পইচাটো দি ওলাই আহিলোঁ। ইয়াত আকৌ ফলৰ ৰসৰো আছে,
এটা কাউণ্টাৰ আছে ফলৰ ৰস ইয়াত ধুনীয়াকৈ আৰু এইবিলাক এই মিঠাইবিলাক দেখিছে ইমান ধুনীয়াকৈ সজাই থোৱা আছে আৰু বিভিন্ন মিঠাই তাৰমানে ইমান ভেৰাইটিজ মিঠাই আছে মানে দেখিলে প্ৰত্যেকটা মিঠাই মানে খাওঁ খাওঁ লাগে ইমানটো মিঠাই খাব নোৱাৰি আৰু দামটো কিন্তু বৰ বেছিয়ে আৰু দামবিলাক আৰু কিন্তু গোল্লাটোৰ হেৰিটো বহুত ডাঙৰ এটা ৰসগোল্লা আছে ইমান ডাঙৰ নহয় দামো বেছি তাৰ তেনেকৈ এয়া দেখিছে লুকাই দিছোঁ চাওকচোন কিমান মিঠাই আছে হিচাপ কৰিব নোৱাৰি তাৰমানে দি লওক পইচা দিবলৈ আহি মই এইখিনিকে মিঠাইখিনিকে ভিডিঅ' কৰি আছোঁ আৰু এয়া গোসাঁই জনা দেখুৱাইছোঁ আচলতে আমি পইচা দিবলৈ আহিছোঁ আৰু সিহঁতে বোলে এয়া আছে কচুৰি আছে পপ আছে আৰু বিভিন্ন আৰু বস্তু ইয়াত আছে এইটো নিমখীয়া আৰু সিফালে আছে মিঠাই ইফালে আকৌ হালোৱা আছে হালোৱা বিভিন্ন হালোৱা তাৰমানে দেখিলে খাওঁ খাওঁ লগা আৰু সকলো মিঠাই ইমান খাবও নোৱাৰি যিখিনি খাইছোঁ আমাৰ পেট ভৰি যায় ব্যৱহাৰো এখন ভাল এখন হোটেল গ'ল আমি অহা যোৱা বাটত ইয়াত খাব পৰা এখন ৰেষ্টুৰেণ্ট তেনেকুৱা নাছিলে যে এইখন হয় বহুত ভাল হৈছে তো আমাৰ কাৰণে এইবিলাক পোলাও থাকে এইবিলাক আছে জুইচ আছে বিভিন্ন ধৰণৰ আৰু হোটেলখন একেবাৰে ৰাস্তাতে সেইটো কাৰণে খুব ভাল মানে মানুহৰ অহা যোৱা কৰোঁতে পায় আৰু আমি কাউন্সেলিংটো কৰিলোঁ আৰু সিহঁতৰ মানে মিটপাতটো সেনেকুৱা নহ'লগৈ যে মানে কি মাক দেউতাকে নিব খুজিলেও খুৰাক বৰদেউতাকহঁতে নিব নিদিয়ে পুতেক আৰু বোৱাৰীক কি এইবিলাক আৰু নাজানো আজিকালি মানে কি হৈছে পৰিয়ালবিলাকত অনবৰত এটা ভাঙোনমুখী মানে ধাৰণাৰে থাকেই দুজন মানে টানি থাকে কোনোবাই মিলিবলৈ চায় কোনোবাই মানে মিলিব নাচায় এনেকুৱা ধৰণৰ কৰোঁতে আমি ক'লোঁ যে তোমালোকে কেইমাহমান বাহিৰত থাকা আৰু বস্তু বাহিনী যিখিনি লাগে আমি বাৰু আনি দিম সেইটো এটা সিদ্ধান্ত হ'ল বাৰু আৰু লাহে লাহে নিব নিনিয়াও নহয় মাক দেউতাকেনো এৰি থাকিব পাৰিবনে কিন্তু সেয়া আৰু জেদি বহুত জেদ আমি ডাঙৰবিলাকে অকণমান জেদবিলাক এৰিব নোৱাৰোঁ বাৰু এইখন এইয়া কমলাজী কমলাজী এইখন ৰেষ্টুৰেণ্ট ইয়াত থাকিব পাৰি লজিঙো আছে আৰু আহিবচোন কেতিয়াবা মই মোৰ ফালৰ পৰা কৈছোঁ বাৰু মোৰ ভাল লাগে আৰু এতিয়া আমি ওলাই বিদায় ল'লোঁ আৰু 4টা বাজি গ'ল 4টাই বাজিলে তাৰপিছত মই নাখাম আৰু মই মোৰ লঘোণটো থাকেই 16 ঘণ্টা লঘোণটো দিওঁ যে মই সেইকাৰণে আচলতে খাই ল'লোঁ অলপমান এতিয়া আৰু ৰাতি মই নাখাওঁ ৰাতিপুৱালৈ 8টা বজালৈকে খাম এই আহি দেখিলোঁ যে আজি অহাৰ কথা আছিলে এই পাৰ্চেলটো জ্যোতিপ্ৰসাদ লদিয়া দাদাই কৈছিলে মই পুতুক ক'লোঁ পুতুৰ এড্ৰেছটো দি দিলোঁ পুতুৱে চাকৰি কৰে নহয় নি পেলাই জোৱাইকে গৈ দি থৈ আহিলে কিনো আনিছে বোলো কি প্ৰসাদ দিছে চাওঁ এয়া জন্মাষ্টমীৰ প্ৰসাদ আগদিনাখন জন্মাষ্টমী গ'ল যে এয়া পিছদিনা প্ৰসাদটো মানে পঠিয়াই দিছিলে কুৰিয়াৰ কৰি পঠিয়াই দিছে কি যে মৰম চাওকচোন বাৰু জ্যোতিপ্ৰসাদ লদিয়া দাদাৰ মৰম সঁচাকৈ দেই পাহৰিব নোৱাৰি জন্মাষ্টমীৰ প্ৰসাদ কি দিছে চাওঁ লাগিছে আমাৰ বাৰু ৰীতা আৰু মোৰ নামত দি দিছে এয়া আটাইবিলাকে খুলি চাইছোঁ এই ভুজিয়া দিছে পেকেট আৰু জনীৰ কিবা এটা এইটো প্ৰসাদ দিছে আৰু মিঠাই বিভিন্ন ধৰণৰ মিঠাই দিছে লগতে কিতাপ পত্ৰও দিছে কিতাপৰ টোপোলাও দিছে সেইটো বাৰু এতিয়ালৈ নেদেখাওঁ এইবিলাক বিভিন্ন মিঠাই প্ৰসাদ আচলতে জন্মাষ্টমীৰ কিমান যে সৌভাগ্যৱান আমি বুলি ক'বই লাগিব দেই দাদাৰ ইমান মৰম আমি পাহৰিব নোৱাৰোঁ সঁচাকৈ সেইকাৰণে আপোনালোককো দেখুৱাই দিলোঁ বাৰু আমি এতিয়া সকলোৱে প্ৰসাদ ল'ব অলপ সেইটো কি জ্যোতিপ্ৰসাদ লদিয়া দাদা বুজি পাইছে নহয় গোলাঘাটৰ তেখেত এজন মানে অসমীয়া সাহিত্যৰ মানে এজন অনুৰাগী মানে বুলি ক'ব লাগিব তেখেতে লিখা মেলাও কৰে তেখেতে আৰু খুব পঢ়ে তাৰমানে অতিপাত পঢ়ে আৰু সকলোৰে কিতাপ পঢ়ে আৰু প্ৰকাশকো তেখেতে তেখেতৰ কথা মানে কৈ অন্ত কৰিব নোৱাৰি দান দিয়ে এয়া দেখিছেনে কিমান প্ৰসাদ দিছে কিনো প্ৰয়োজন তেখেতৰ অকলশৰীয়া মানে আছে পুত্ৰ বোৱাৰীক তথাপিও মানুহজন এয়া
আমাৰ সেই প্ৰসাদখিনি দেখি আমাৰ মানে আগদিনাৰ যিটো অনুষ্ঠান মনত পৰি গ'ল। আমাৰো জন্মাষ্টমী এনেকৈ পালন কৰিছে। ৰীতাই এইখিনি শৰাই পাতিছে, আল্পনা আঁকিছে। আল্পনাটো আকৌ আমাৰ ডাবু আঁকিছে দেই। তাৰ কিন্তু বৰ ইণ্টাৰেষ্ট এইবিলাক দেখিছে দেই, এইবিলাক ডাবু আঁকিছে। সেইটো মৌৰা আঁকি পেলাই মূৰটো দিছে। এয়া ডাবু এতিয়া মানে সেৱাও কৰিছে। সি এইখিনি তাৰ আছে আকৌ। সি মোক আকৌ ওপৰত গৈ মাতি আনিলে। মই শুই আছোঁ যে আইতা আহা আহা, আমি প্ৰাৰ্থনা কৰিম, নাম ধৰিম বুলি কয়। সি আঁকিছে সেইবিলাক। তাৰ সৰু সৰু হাতকেইটাৰে যি আঁকিছে হ'ব আৰু সদায় আৰু মই আঁকি থাকিমনে, সিহঁতেও শিকিব লাগে, শিকিছে সেইকাৰণে। ইয়াতে মানে আৰু ৰীতাই বজাইছে কুলকুলি নেকি, এইটো কুলকুলি বুলি কয় হ'বলা, নাম ধৰিছে। আৰু এয়া ডাবুৱে তালযোৰ লৈ বহি গৈছে। তাৰ মাকো আহিলে, আমাৰ মাইনা। তাৰপিছত আকৌ সি এইটো বাঁহীটো লৈ আহিলেগৈ দৌৰ মাৰি গৈ পেলাই। তাক এটা বাঁহী আনি দিলে বুলি বিকাশে। এইবাৰ বাঁহী বজাইছে, জানক নাজানক আৰু বজাইছে আৰু যি বজাইছে। সেইকাৰণে মই বোলো ৰাখি থৈ দিওঁ, কেতিয়াবা ডাঙৰ হ'লে দেখিব। এতিয়া ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আজিলৈ আহিছোঁ, ভাল লাগিলে এটা শ্বেয়াৰ কৰি দিব। আৰু আকৌ এটা নতুন ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ। ধন্যবাদ, শুভৰাত্ৰি। সকলো ভালে কুশলে থাকক, সুস্থ থাকক। আহিছোঁ।